राजनीति हिंदू मुसलमानर कथारे कलुषित करिब विचारिছে घृणा करू तेने राजनीति এই গৰাকী ব্যক্তিয়ে ইতিমধ্যে হিন্দু মুসলমানৰ বা সাম্প্ৰদায়িক ৰাজনীতিৰ আখৰা আৰম্ভ কৰি দিছে অসমৰ ৰাইজ সতৰ্ক থাকক বিগত প্ৰায় 15টা দিন ধৰি মানুহজনে হিন্দু মুসলমান মিয়া এনে ধৰণৰ বিতৰ্ক কৰিব নোৱাৰি মানুহজনৰ চেহেৰাটো ফুকাই খিনাই গৈছে মুখখন বিবৰ্ণ হৈ গৈছে হেতা পৰিছে তাৰ মুখমণ্ডল মানুহজনৰ প্ৰিয় যেটো খাদ্য এই যে হিন্দু মুসলমানৰ বিতৰ্ক মিয়া বিতৰ্ক মুসলমান বিতৰ্ক এই বিতৰ্ক সমূহ হৈছে সেই মানুহজনৰ প্ৰিয় খাদ্য জুবিন গাৰ্গৰ বিয়োগৰ পিছৰে পৰা বিগত প্ৰায় 15টা দিন ধৰি এই মানুহজনে এই খাদ্য খাবলৈ নাপায় মানুহজন হতাশগ্ৰস্ত হৈছে তেওঁৰ মুখমণ্ডল বিবৰ্ণ হৈছে তেওঁৰ মগজুৱে কাম নকৰা হৈছে তেওঁৰ চেহেৰাত সেই কথা স্পষ্ট হৈছে যাৰ বাবে এতিয়া তেওঁ পুনৰ অসমত বিতৰ্ক সৃষ্টি কৰিব বিচাৰিছে তেওঁ কৈছে যে সেই সকল ব্যক্তিয়ে কিয় জুবিন গাৰ্গ জীবিত থকা অৱস্থাত তেওঁলোকে জুবিন গাৰ্গক মাতি কেইটা অনুষ্ঠান কৰিলে প্ৰশ্ন কৰিছে এতিয়া হেনু উচ্ছেদ কৰা মানুহবোৰে যিসকলক উচ্ছেদ কৰা হৈছে সেই সকলে হেনু বিজেপিক বেয়া পায় বা তেওঁক বেয়া পায় যাৰ বাবে তেওঁলোকে এতিয়া জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি এটা পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে বুলি এটা অভিযোগ তেওঁ কৰিব বিচাৰিছে এই কথাটোত আমি বিবেকবান মানুহ হিচাপে ৰাজনীতিৰ গোন্ধ পাইছো এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে বৰ ইন্টাৰেষ্টিং কথা যিসমূহ কথা তেওঁ অসমত এতিয়া প্ৰতিষ্ঠা কৰিব বিচাৰিছে সেই কথাসমূহ অবান্তৰ এটা কথা যে সেই অঞ্চলসমূহত তেওঁ যি অঞ্চলৰ ইংগিত কৰিব বিচাৰিছে সেয়া অসমৰ ৰাইজে বুজিছে যে সেই অঞ্চলসমূহত কিয় বাংলাদেশৰ শিল্পী আনি অনুষ্ঠান কৰা হল আৰু তাত কিয় জুবিন গাৰ্গক মতা নহল ইত্যাদি প্ৰশ্নবোৰ কৰিছে এতিয়া আমি প্ৰশ্ন কৰিছো যে হৰু সজাই ষ্টেডিয়ামত কনসাৰ্ট পতা সেই সকল অসমৰ মুধা ফুটা উদ্যোগী ব্যক্তিয়ে কিয় জুবিন গাৰ্গক মাতি কনসাৰ্ট অনুষ্ঠিত নকৰিলে যত তেওঁলোকে মুম্বাই শিল্পী মাতি কনসাৰ্ট অনুষ্ঠিত কৰি টিকট বিক্ৰী কৰিলে কিয় এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব নে কেৱল ৰাজনীতি কৰিব লাগে বুলি এই বিতৰ্ক তেওঁ অৱকাশ কৰিব বিচাৰিছে বিতৰ্কৰ সূচনা কৰিব বিচাৰিছে আজি যেতিয়া উচ্ছেদ কৰা মানুহসকলে তিৰপালৰ তলত থাকিও জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ প্ৰতিজন মানুহে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেতিয়া তেওঁৰ মন মগজুৱে কাম নকৰা হৈছে আজি এটা নেৰেটিভ চাব যে তেওঁ কৈছে যে এই সকল মানুহৰ মানসিকতাটো কি যে তেওঁলোকে জুবিন গাৰ্গক ঢাল হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে এটা পৰিবেশ ৰচনা কৰিব বিচাৰিছে এটো সম্পূৰ্ণ ভুৱা কথা এটা ভুৱা অপপ্ৰচাৰ আজি এই যিসকল মানুহক উদ্দেশ্য কৰি কথাবোৰ কোৱা হৈছে সেই সকল মানুহে যদি জুবিন গাৰ্গৰ অকাল বিয়োগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰিলে হেতেন তেতিয়া এই গৰাকী নিকৃষ্ট মানসিকতাৰ ৰাজনীতিবিদৰ ভাষ্য হল হেতেন যে এয়া চাওক এই সকল মানুহৰ মানসিকতা যে অসমৰ এগৰাকী সকলোৰে আদৰৰ শিল্পী মৃত্যুত এই সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰিলে তেতিয়া কথাটো তেওঁৰ তেনে ধৰণৰ হল হেতেন
আজি উচ্ছেদ যিসকলক কৰা হৈছে সেই সকলে যদি কেনেবাকৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰিলেহেঁতেন তেতিয়া এইগৰাকী নিকৃষ্ট মানসিকতাৰ ৰাজনীতিবিদে ক'লেহেঁতেন যে এইসকলৰ মানসিকতা এনেকুৱাই এওঁলোক কেতিয়াও অসমীয়া হ'ব নোৱাৰে এওঁলোকে এয়া চাওক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈও তেওঁলোকে কৃপণালী কৰিছে বুলি এওঁ চিঞৰ বাখৰ হুলস্থুল কৰি ডিঙিৰ শিৰ ফুলাই তেওঁ প্ৰেছ মিট দিলেহেঁতেন আৰু আজি যেতিয়া এই যিসকলক উদ্দেশ্য কৰি কোৱা হৈছে উচ্ছেদ কৰা যিসকল মানুহ বা যিসকলক উদ্দেশ্য কৰি কোৱা হৈছে নিঃসন্দেহে সেইসকল মিয়া সেইসকল মুছলমানে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা কথাটোত তেওঁ জ্বলি পুৰি মৰিছে যাৰ বাবে তেওঁৰ মন মগজুৱে কাম নকৰা এটা অৱস্থা সৃষ্টি হোৱাৰ বাবে 2026 তেওঁ গাদীচ্যুত হোৱাৰ ভয়ত তেওঁৰ বিবৰ্ণ মুখমণ্ডলত প্ৰকাশ পোৱা কথাবোৰ আমি বুজি পাইছো এই যে নিকৃষ্ট মানসিকতা সম্পন্ন ব্যক্তিসকলৰ হাতুৰাত অসমৰ ৰাজনীতি এতিয়া বন্দী এই যে প্ৰশ্নটো কৰিছে যে জীৱিত কালত জুবিন গাৰ্গক মাতি তেওঁলোকে কিমানটা অনুষ্ঠান কৰিলে কিমান মৰম দেখুৱালে মই এতিয়া প্ৰশ্ন কৰিব বিচাৰিছো সেই গৰাকী নিকৃষ্ট মানসিকতাৰ ৰাজনীতিবিদক যে যি সময়ত জুবিন গাৰ্গৰ অকাল বিয়োগত ভাৰতবৰ্ষৰ এগৰাকী অন্যতম ধনাঢ্য ব্যক্তি আদানীয়ে আহি তেওঁৰ পৰিয়ালৰ খবৰ ল'বলৈ আহিল অথবা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিল সেই গৰাকী ধনাঢ্য ব্যক্তিয়ে জুবিন গাৰ্গৰ জীৱিত কালত জুবিন গাৰ্গ সম্পৰ্কে কি চিন্তা কৰিছিল জুবিন গাৰ্গৰ পৰিয়ালৰ কিমানবাৰ খবৰ লৈছিল জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে জুবিন গাৰ্গৰ আদৰ্শ বা জুবিন গাৰ্গৰ সৃষ্টিশীলতাক প্ৰাধান্য দিবৰ বাবে সেই সৃষ্টিশীলতাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে সেই গৰাকী ধনাঢ্য ব্যক্তিয়ে কি কাৰ্যপন্থা জুবিন গাৰ্গে জীৱিত কালত লৈছিল এই কথাটো সোধাৰ সৎ সাহস এই গৰাকী নিকৃষ্ট মন মগজু সমৃদ্ধ সেই গৰাকী ৰাজনীতিবিদৰ হ'বনে আজি অখিল গগৈ অথবা অন্যান্য বিভিন্নজনে ইতিমধ্যে কৈছে যে এই গৰাকী ব্যক্তিয়ে ইতিমধ্যে হিন্দু মুছলমানৰ বা সাম্প্ৰদায়িক ৰাজনীতিৰ আখৰা আৰম্ভ কৰি দিছে অসমৰ ৰাইজ সতৰ্ক থাকক আমিও একেটা আহ্বান অসমবাসীক জনাব বিচাৰিছো যে এই গৰাকী নিকৃষ্ট মানসিকতা সম্পন্ন ৰাজনীতিবিদৰ হাতুৰাৰ পৰা অসমৰ ৰাজনীতি মুক্ত কৰিব লাগিব যি গৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ অকাল বিয়োগক এটা ঘটনা হিচাপে লৈ ঢাল হিচাপে লৈ ৰাজনীতি কৰিব বিচাৰিছে সেই ৰাজনীতিবিদৰ এই সব কথা বতৰাক আমি নিন্দা কৰিছো আমি গৰিহণা দিছো আজি সেই গৰাকী ৰাজনীতিবিদক সেই হকুনি মামা নামেৰে পৰিচিত সেই ৰাজনীতিবিদ গৰাকীক আমি প্ৰত্যাহ্বান জনাই সুধিব বিচাৰিছো সৎ সাহস হ'বনে অসমত মিয়া নোহোৱাকৈ হিন্দু মুছলমানৰ কথা নোকোৱাকৈ ৰাজনীতি কৰিবৰ বাবে নহব তেওঁ এছাম স্থাৱকৰ সৃষ্টি কৰিছে যিসকলে হকে বিহকে তেওঁ কোৱা কথা বতৰাবোৰত সমৰ্থন জনায় কিন্তু উন্নয়নৰ কথা লৈ সম্প্ৰীতিৰ কথা লৈ সাম্প্ৰদায়িকতা বিহীন এখন সমাজ গঢ়াৰ কথা লৈ ৰাজনীতি কৰাৰ সৎ সাহস এই গৰাকী ৰাজনীতিবিদৰ কেতিয়াও নহয় এই ৰাজনীতিবিদ গৰাকী ইমানেই ক্ষমতালিপ্সু যে চল চাই কঠিয়া পৰাত তেওঁ ইমানেই সিদ্ধহস্ত যে জুবিন গাৰ্গৰ মৃত্যুৰ 15টা দিন নহওঁতে তেওঁ এতিয়া অসমৰ ৰাজনীতি হিন্দু মুছলমানৰ কথাৰে কলুষিত কৰিব বিচাৰিছে ঘৃণা কৰো তেনে ৰাজনীতি এইসকলৰ এনে মানসিকতাৰ বাবে অসমৰ উঠি অহা প্ৰজন্মই দিগ্ভ্ৰান্ত হৈ এটা নতুন অসমৰ যি চিন্তা সেয়া কৰিবৰ বাবে তেওঁলোকৰ মানসিক সক্ষমতা নোহোৱা হৈছে অসমখনত কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভাল পোৱা এইজন ৰাজনীতিবিদ অসমৰ চিৰকালৰ শত্ৰু আজি এই ৰাজনীতিবিদ গৰাকীয়ে নিজকে ভাবে যে তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি কিন্তু আমি তেওঁক
সৰ্বকালৰ সৰ্বনিকৃষ্ট ব্যক্তি হিচাপে মনত ৰাখিম অসমৰ বিবেকবান প্ৰতিজন মানুহে এইগৰাকী শকুনি মামাক সৰ্বকালৰ সৰ্বনিকৃষ্ট ব্যক্তি হিচাপে মনত ৰাখিব আজি খেতা পৰা মুখমণ্ডল বিবৰ্ণ মুখমণ্ডল লৈ তেওঁ যি কথা সোশ্যাল মিডিয়া যোগে আহ্বান জনাইছে বা কৈছে এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি কৰা নাই জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ হত্যাক লৈ জুবিন গাৰ্গৰ মৃত্যুক লৈ এটা সুবিচাৰ সকলোৱে কামনা কৰিছে প্ৰতিবাদ হৈছে যদি জুবিন গাৰ্গৰ হত্যা হৈছে তাৰ সুবিচাৰ লাগে বা জুবিন গাৰ্গৰ মৃত্যু ৰহস্যটো উদ্ঘাটন হ'ব লাগে বুলি অসমৰ ৰাইজে দাবী উত্থাপন কৰিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই কথা অপৰাধ হ'ব নোৱাৰে বেআইনী হ'ব নোৱাৰে আজি কথা বতৰাবোৰ এনে এটা পৰ্যায়লৈ নিব বিচৰা হৈছে যে কোনোবাই নভবা কথা এটা তেওঁ কৈ অসমখনৰ ৰাজনীতি তেওঁ কলুষিত কৰিব বিচাৰিছে আজি আমি বুজি পোৱা নাই যে উচ্ছেদিত মানুহবোৰে হওক বা অসমৰ সংখ্যালঘু মিয়া যিসকল আছে তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভুলটো ক'ত কৰিলে এনে কি ভুল সেই উচ্ছেদিত মানুহবোৰে কৰিলে বা সংখ্যালঘু মানুহবোৰে কৰিলে যে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়াৰ এই যি তেওঁলোকৰ অধিকাৰ সেয়া তেওঁলোকৰ নাই অসমত এনে কোনো আইন প্ৰণয়ন কৰা হৈছে নেকি যিটো আইনত কোৱা হৈছে যে উচ্ছেদিত মানুহবোৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিব নোৱাৰিব সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিব নোৱাৰিব এনে কোনো আইন প্ৰণয়ন কৰা হৈছে নেকি যদি সৎ সাহস আছে তেনে আইন প্ৰণয়ন কৰক ৰাইজৰ মতৰ বিৰুদ্ধে গৈ এই যে বেবেৰিং বা কথাবোৰ কৈ নিজৰ নিকৃষ্ট মানসিকতা প্ৰদৰ্শন কৰাত ব্যস্ত এইগৰাকী ৰাজনীতিবিদক 2026ৰ নিৰ্বাচনত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব আমি কোৱা কথা বতৰাবোৰত এচাম অন্ধভক্ত এচাম গোবৰ ভক্তই ৰাজনীতিৰ গুণ পাব আমাক গালি পাৰিব বিভিন্ন অশ্লীল শব্দ প্ৰয়োগ কৰি আমাক বিভিন্ন কথা বতৰা ক'ব এইবোৰ কথা বতৰাক আমি কেৰেপ একেবাৰে নকৰো জুবিন গাৰ্গৰ কথাৰে কম এই সব নিকৃষ্ট মানসিকতাৰ ব্যক্তিৰ তেনেবোৰ কমেন্টক আমি ঘেণ্টাও কেৰেপ নকৰো উচিত কথাবোৰ কৈছো কৈ থাকিম আইনৰ গণ্ডিৰ ভিতৰত থাকি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি বাক স্বাধীনতাৰ পূৰ্ণ ব্যৱহাৰ কৰি আইন সংগতভাৱে কথা বতৰাবোৰ উত্থাপন কৰিছো আৰু কৰি থাকিম তাত যদি কোনোবাই বেয়া কমেন্ট কৰে আমি কলোৱে সেই বেয়া কমেন্টক আমি ঘেণ্টাও কেৰেপ নকৰো গতিকে সুস্পষ্ট ধৰণে অসমৰ ৰাজনীতি চলিব বুলি আমি কামনা কৰিছো অসমৰ ৰাইজে বুজিছে যে এই এতিয়া মানসিক ভাৰসাম্য হেৰুৱাৰ উপক্ৰম হোৱা এই শকুনি মামাই উপায়বিহীন হৈ এতিয়া তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি আকৌ অসমত আৰম্ভ কৰিব বিচাৰিছে কিন্তু এটা কথা মনত ৰখাটো ভাল যে অসমৰ ৰাইজে অন্তত জুবিন গাৰ্গৰ অকাল বিয়োগত শোক স্তব্ধ হৈ থকাৰ সময়ত এটা কথা ভালকৈ উপলব্ধি কৰিছে যে হিন্দু মুছলমান অথবা সাম্প্ৰদায়িক ৰাজনীতিয়ে অসমৰ উন্নতি কৰিব নোৱাৰে আৰু কোনোবাই যদি হিন্দু মুছলমানৰ কথা বতৰা অথবা সাম্প্ৰদায়িক ৰাজনীতিৰে অসমৰ পৰিৱেশ কলুষিত কৰিব বিচাৰিছে 2026ত সেইসকলক বিদায় দিবৰ বাবে অসমবাসী প্ৰস্তুত হৈ আছে